এই নাগ্ৰজুলি আমাৰ যি পৰিষদীয় সমষ্টি, এই পৰিষদীয় সমষ্টিত বিভিন্ন সমস্যা আছিল। তাৰ লগতে সবচে ডাঙৰ সমস্যা আছিলে আমাৰ বৰনদী, বাল্টি নদী আৰু মটকা নদীৰ দুখন ব্ৰিজৰ। আৰু এই ব্ৰিজ দুখন বহুতো সমস্যা আছিলে। এটা সময় আছিলে যে আমি কাউলীবাসী ৰাইজে আমি মানে বাৰিষাৰ সময়ত আমি মানে দ্বীপৰ মাজত থকাৰ দৰে অনুভৱ হৈছিলে। যে এই কাউলীবাসী ৰাইজসকলে এটা সময়ত অনুভৱ কৰিছিলে যে আমি দ্বীপত আছোঁ নেকি। এইফালে কুমৰীঘাটাও যাব নোৱাৰে, এইফালে নাগ্ৰজুলিও যাব নোৱাৰে তেখেতসকলে বাৰিষাৰ সময়ত। মানে এই অঞ্চলৰ পৰা ওলাই গ'ত নিজৰ মানে যদি মেডিকেলত যাব লাগে বা বেমাৰী এজন মেডিকেলত লৈ যাব লাগে বা নিজৰ ল'ৰা ছোৱালী স্কুলত যোৱাৰ ক্ষেত্ৰত বহুতো অসুবিধা হৈছিলে। আপোনালোকে গম পায় যে দুখন নহয় 4খন ব্ৰিজ হৈছে, কিন্তু দুখন নৈত 4খন ব্ৰিজ হৈছে। মটকা নৈত 3খন ব্ৰিজ হৈছে একেলগে। আৰু মটকা নদীত এইটো মটকাত ব্ৰিজ হৈছে, পাখৰিবাৰীত হৈছে, মটকাত একেলগে আগত সন্মুখত এটা সৰু ব্ৰিজ হৈছে, আৰু বাল্টি নদীতো এটা ব্ৰিজ হৈছে। তো এই ব্ৰিজ 4খন হোৱাৰ লগে লগে আমাৰ এই অঞ্চলৰ মানুহ সাধাৰণ আমাৰ যি জনসাধাৰণ বা ৰাইজৰ মানে বহুদিনীয়া যিটো সমস্যা আছিলে, এই সমস্যা সমাধান হৈছে। আৰু এটা কথা ক'বলৈ গ'লে ভাৰত স্বাধীন হোৱা 70 বছৰ হৈছে। 70 বছৰতে এই অঞ্চলৰ মানুহে মানে এই সমস্যাত ভুগি আছিলে যে ৰাস্তা নাছিলে, ব্ৰিজ নাছিলে। বাৰিষা সময়ত তেখেতসকলে মানে নদী দি পাৰ হ'বলগীয়া হৈছিলে। এটা সময়ত আপোনালোকৰ সংবাদ মাধ্যম বা তেনেকুৱা হেৰিত আপোনালোকে মানে সকলো ৰাইজে চাইছে বা অসমৰ মানুহ দেখা পাইছে যে মানুহ কেনেকৈ নদী দি পাৰ হ'ব লাগে। নদী দি বহুতো মানুহ উঠিও গৈছে, মানে নদী পাৰ হ'ব গৈ কেনে বহুত মানুহ নদীত উঠি গৈছে। তো সেই সমস্যাৰ পৰা যেতিয়াৰ পৰা অসমত বিজেপিৰ চৰকাৰ হৈছে বা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ইলেকশ্যনত আমাৰ কাউলী অঞ্চলত আহি কেনে প্ৰতিশ্ৰুতি দিছিল ৰাইজক, নৈ আৰু মটকা নৈৰ ওপৰত যিখিনি দলঙৰ সমস্যা আছে এইটো সমাধান কৰি দিয়া হ'ব বুলি কৈছিল।